Hey guys, my name is Anusika. Welcome back to the channel. হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ ক্ষেত্ৰত কেনেদৰে তেওঁৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে বা মনৰ ভাৱটো কিদৰে দিছে এই ভিডিঅ'টো যদি আপোনালোকে জানিব পাব ভিডিঅ'টো শেষলৈ চাবলৈ আশা কৰিলোঁ। ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ আজি দ্বিতীয় দিন। আজিৰ দিনটোতো অসম আৰক্ষীয়ে বাল্য বিবাহত জড়িত বা যিসকলে এই বিবাহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদগনি যোগাইছিলে তেওঁলোকৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত ৰাখিব। ইতিমধ্যে মই আপোনালোকক জনাইছিলোঁ যে আমি বৰ্তমান 4074টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু ইয়াত সৰ্বমুঠ 8134জন ব্যক্তিক আমি অভিযুক্তৰ শাৰীত ৰাখিছোঁ। ইয়াৰ কিছুমান ব্যক্তি এনেকুৱা আছে যি হয়তো বিবাহত আবদ্ধ হোৱা ব্যক্তিসকলৰ পিতৃ মাতৃ, তেওঁলোকলৈকে চৰকাৰে নটিচ দিব, তেওঁলোকক পোনছাতেই গ্ৰেপ্তাৰ কৰা নহ'ব। যিসকলক আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আদালতলৈকে পঠিয়াব লাগিব তেনেকুৱা ব্যক্তিৰ সংখ্যা প্ৰায় 3500 আৰু ইতিমধ্যে আজি ৰাতিপুৱালৈকে আমি 2211জনক গ্ৰেপ্তাৰ কৰিছোঁ। এই অভিযান আমাৰ চলি আছে, আজিৰ দিনটোতো চলি থাকিব। ইয়াৰ ভিতৰত যিসকলৰ এবভ 14 ইয়াৰ্ছ বিয়া কৰাইছিলে তেওঁলোকৰ ছেকশ্যনবোৰ বেইলেবল হ'ব আৰু বিল' 14 ইয়াৰ্ছ যিসকলে বিয়া পাতিছিলে তেওঁলোকৰ ছেকশ্যনবিলাক নন বেইলেবল হ'ব। আৰু মই ভাবোঁ যে অসমত এই গ্ৰেপ্তাৰৰ পিছত এটা যথেষ্ট সচেতনতাৰ সৃষ্টি হৈছে যে বাল্য বিবাহ হ'ব নালাগে। বিভিন্ন সামাজিক সংগঠন, ৰাজনৈতিক নেতাই চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে। মই সকলোকে এটাই কথা ক'ব খোজোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে এই অভিযান চলি থাকিব আৰু অসমত এটাও যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে আমি এক বিস্তৃত পদক্ষেপ আমি গ্ৰহণ কৰিম। আইনৰ ব্যৱস্থা চলি থাকিব। ডিচিসকলে কাজিৰ যিটো ব্যৱস্থা সেই কাজিৰ ব্যৱস্থাটোক এতিয়া নিয়ন্ত্ৰণ কৰিব আৰু যাতে যিকোনো কাৰণতে বয়সক ফাঁকি দি আমাৰ এনেকুৱা ধৰণৰ বিবাহ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিব, মানুহৰ লগত কথা পাতিব আৰু হেল্পলাইন নম্বৰ থাকিব। কোনোবা ছোৱালীৰ যদি এনেকুৱা বিয়া ঠিক হয় ছোৱালীজনীয়ে লগে লগে পুলিচক হেল্পলাইন নম্বৰত ফোন কৰি খবৰ দিব পাৰিব। তেওঁৰ পৰিচয় আমি গোপনীয় কৰি ৰাখিম আৰু যাতে আমি তেওঁক বিয়া হোৱাৰ ঠিক সময়তে বা আগতে আমি লগে লগে ইণ্টাৰফেয়াৰ কৰি বিয়াখন নোহোৱাৰ যাতে আমি ব্যৱস্থা কৰি দিব পাৰোঁ।